মই ৰামেশ্বৰ ৰাজবংশী আৰু মোৰ কবিতাৰ শিৰোনাম আমি ঢাক ঢোল বজালে হ'ব কি। আমি ঢাক ঢোল বজালে হ'ব কি বিশ্বগুৰুৰ আসনত উপবিষ্ট হোৱা বুলি কলে কথা লাগে লেঠা। আজিও আমাৰ একাংশ জনসাধাৰণ অন্ন বস্ত্ৰ বাসস্থান বিহীন। খুৱাই খাইছে নোখোৱাই চেলেগিছে। আজিও একাংশ লোকে কৰিব লগা হয় ভূমিপত্ৰৰ দাবী, ভেটি ৰক্ষাৰ নগ্ন প্ৰতিবাদ। আজিও বহিৰাষ্ট্ৰই দেখুৱাই আমাক ৰঙা চকু আঙুলি তোৱাই। আমি মৌন হৈ বহি থাকোঁ চকু মুদি কুলিৰ ভাও ধৰি। শৃংখলা বাৰু ক'ত? আজিও আমাৰ মাজত নাই ভাতৃত্ববোধ। চলে আমাৰ মাজত মহাকুৰুক্ষেত্ৰ। নাই কাৰো নিৰাপত্তা। গছ বন পাহাৰ কাটি খাল বিল জলাশয় পুতি সাজিছো অট্টালিকা। ভাবিবৰ সময় নাই আমাৰ। বন্যপ্ৰাণীবোৰ যাবনো কলৈ? অনুভৱ দেহত নাই আমাৰ। গছ থাকিলে যে মানুহ থাকিব। আমি মিছাতেই চিঞৰি তেতি ফালো বানপানী বানপানী বুলি। আমি এবাৰো ভাবি চোৱা নাই ই যে আমাৰ এই কৰ্মৰ ফলশ্ৰুতি। আমি ঢাক ঢোল বজালে হ'ব কি। আমি জীৱশ্ৰেষ্ঠ মানুহবোৰে অটুট ৰাখিব লাগিব শৃংখলাৰ শিকলিডাল। নহ'লে আমাৰ জীৱন যুঁজত নিজেই হ'ব লাগিব পৰাজিত। আমি যদি হ'ব পাৰোঁ একোজন যাদৱ পায়েং, তেতিয়াহে ৰক্ষা পৰিব আমাৰ পৃথিৱী, আমাৰ পৰিৱেশ। আমি ঢাক ঢোল বজালে হ'ব কি বিশ্বগুৰুৰ আসনত উপবিষ্ট হোৱা বুলি। ধন্যবাদ।